বাংলাদেশে উভতাই নলয় বাংলাদেশী নাগৰিকক। অবৈধ বাংলাদেশী নাগৰিকক উভতাই পঠোৱাক লৈ মানকাছাৰত উত্তপ্ত পৰিস্থিতি। বাংলাদেশী নাগৰিকৰ প্ৰতি মৰম নাই বাংলাদেশৰ। বাংলাদেশী সেনা আৰু BSFৰ মাজত চলিছে সংঘাত। মানকাছাৰৰ ঠাকুৰনবাৰীত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে 14 গৰাকী অবৈধ বাংলাদেশী নাগৰিকক বাংলাদেশত উভতাই দিয়াক লৈ তীব্ৰ উত্তেজনা। ইফালে বাংলাদেশৰ বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে জানিব পৰা মতে ভাৰতৰ ফালৰ পৰা উভতাই পঠোৱা 14 গৰাকী অবৈধ নাগৰিকক নো মেন্স লেণ্ডত বাংলাদেশৰ নাগৰিক আৰু বাংলাদেশৰ বিজেপিয়ে আবদ্ধ কৰি ৰাখিছে। তেওঁলোকৰ অভিযোগ ভাৰতে পঠোৱা 14 গৰাকী অবৈধ বাংলাদেশী বাংলাদেশৰ নাগৰিক নহয়। ইতিমধ্যে সীমান্তত দুয়ো দেশৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে। বৰ্তমান পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে। সন্দেহযুক্ত নাগৰিকক আটক কৰি লৈ অনা হৈছে। এই মানুহবিলাকক আমাৰ মানকাছৰ ঠাকুৰবাৰীৰ যিটো সীমা আছে এই সীমা দি তেখেতসকলক পাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাতিপুৱাৰ ভাগতে বাংলাদেশৰ BDR সকলে শূন্যত গুলীবৰ্ষণ কৰিছিল। লগতে আৰু গুলীবৰ্ষণ হৈছে, কিন্তু কোনে কোনে কৰিছে নাজানো, কিন্তু দুপক্ষে গুলীবৰ্ষণৰ কথা অলপ শুনা পাইছো। আৰু যিসকল মানুহক সন্দেহযুক্ত নাগৰিকক যিসকলক আনিছে মানে তেখেতসকলক ভাৰতবৰ্ষতো অনা হোৱা নাই, বাংলাদেশতো যাব দিয়া নাই। এতিয়া ৰাতিপুৱা 5 বজাৰ ঘটনা। পিছত এতিয়ালৈকে এনেকুৱা অৱস্থাত আছে, মানুহবিলাকক ৰখাই আছে। এইটো ঘটনাটো মই ৰাতিপুৱা নাজানো, বৰ্ডাৰত আমালোকক যাবই নিদিয়ে। অলপ শুনা পালো আৰু দেখা পাই আছো এতিয়ালৈকে। তেখেতসকলে মধ্য অৱস্থাত আছে। তেখেতসকলক এতিয়ালৈকে বাংলাদেশতো যাব দিয়া নাই, আকৌ ভাৰতবৰ্ষতো উভতি অহা নাই।